নমস্কাৰ এই মুহূৰ্তত লৈ আহিছো এটা বিশেষ খবৰ নওগাঁৰ ঢাকাইপট্টিৰ নাম সলনি কৰা হৈছে আৰু ঢাকাইপট্টিৰ নাম সলনি কৰা হৈছে আৰু এই নাম সলনি কৰাৰ আৰৰ কাহিনী কি বা আৰত আছে কি সবিশেষ জনাবলৈ চেষ্টা কৰিম এই খবৰত এই মুহূৰ্তত আমি জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ ঢাকাইপট্টিৰ নতুন নাম হৈছে ৰূপকোঁৱৰ চক নওগাঁৰ ঢাকাইপট্টিৰ নতুন নাম হৈছে ৰূপকোঁৱৰ চক আৰু সংবাদমেল যোগে এই কথা ঘোষণা কৰিছে জিলা প্ৰশাসনে এই কথা ঘোষণা কৰিছে সংবাদমেলৰ যোগেদি আয়ুক্ত দেৱাশিষ শৰ্মাই ঘোষণা কৰিলে নতুন নাম আৰু নওগাঁৰ ঢাকাইপট্টিৰ নতুন নাম ৰূপকোঁৱৰ চক মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতে ঢাকাইপট্টিৰ নাম সলনি কৰা হৈছে আৰু সলনি হল নওগাঁও চহৰৰ অতি ব্যস্ত বাণিজ্যিক স্থান ঢাকাইপট্টিৰ নাম মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি নওগাঁও জিলাৰ আয়ুক্ত দেৱাশিষ শৰ্মাই এই অঞ্চলটোৰ নাম নতুনকৈ ৰূপকোঁৱৰ চক হিচাপে নামকৰণ কৰাৰ কথা ঘোষণা কৰিছে তেওঁ সকলোৰে আবেগ অনুভূতিৰ সন্মান জনাই এই নতুন নামকৰণৰ কথা উল্লেখ কৰিছে উল্লেখ্য যে যোৱা শুকুৰবাৰে নিশা নওগাঁও চহৰত তন্দীপ কাকতি নামৰ খিলঞ্জীয়া যুৱকক সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক আৰ্নিছ ৰহমানে হেলমেটেৰে উপৰ্যুপৰি প্ৰহাৰ কৰিছিল আৰু সেই দৃশ্য ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া সৃষ্টি হৈছিল সৰ্বত্ৰে ভুক্তভোগী যুৱকজনে আৰু তেওঁৰ পৰিয়ালে সেই নিশাই নওগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল আৰু আৰক্ষীয়েও নিশাই অভিযুক্তক আটক কৰি পুৱা গ্ৰেপ্তাৰ কৰে এই ঘটনাৰ পিছতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰো আহে প্ৰতিক্ৰিয়া তাৰ মাজতে তেওঁ নওগাঁও চহৰৰ অতি ব্যস্ত আৰু থলুৱা খিলঞ্জীয়া লোকৰ উপৰিও মাৰৱাৰী সম্প্ৰদায়ে সন্মিলনেৰে দশক ধৰি ব্যৱসায় কৰিছিল বাণিজ্য আৰু আন বহুতো প্ৰতিষ্ঠান তেওঁলোকে গঢ় তুলিছিল আৰু সেই অঞ্চলটোৰ নাম সলনি কৰাৰ যেটো পোষকতা কৰে আৰু সেই মতে এই অঞ্চলটোৰ এতিয়া নতুনকৈ নামকৰণ কৰা হৈছে অঞ্চলটোৰ মাজমজিয়াত পূৰ্বৰে পৰা আছিল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এটা প্ৰতিমূৰ্তি তাৰোপৰি এই বাণিজ্যিক অঞ্চলটোত দশক ধৰি থলুৱা অসমীয়া মানুহৰ সৈতে আন্তৰিক সম্পৰ্ক ৰক্ষা কৰি ব্যৱসায় কৰি আহিছে মাৰৱাৰীসকলে এগৰাকী মাৰৱাৰী সম্প্ৰদায়ৰ ব্যক্তি হোৱাৰ পিছতো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া সাহিত্য সংস্কৃতিৰ বৰ্ষ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ সৃষ্টিৰ অবিহনে অসম্পূৰ্ণ সেইগৰাকী ৰূপকোঁৱৰৰ নামেৰে এই অঞ্চলটোৰ নতুনকৈ নামকৰণ কৰা হৈছে এই নামক লৈ এতিয়া কাৰো নাই আপত্তি আৰু সকলোৱে ঢাকাইপট্টিক ৰূপকোঁৱৰ চক হিচাপে মানি লৈছে ঢাকাইপট্টিৰ এই নতুন নামৰ বাবে নওগাঁও জিলাৰ আয়ুক্তৰ লগত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো কৃতজ্ঞতা জনাইছে নওগাঁওৰ ৰাইজে আৰু ইয়াৰ আৰৰ কাহিনী নওগাঁওৰ ঢাকাইপট্টিত এতিয়া নতুন নাম কৰা হৈছে আৰু সেই নামটো হৈছে ৰূপকোঁৱৰ চক আৰু নতুন নামৰ আৰত এয়াই যেটো এতিয়া ৰহস্য আছিলে জানিব পৰা মতে এয়াই কথা আছিলে তাই ঢাকাইপট্টিৰ নতুন নাম হৈছে ৰূপকোঁৱৰ চক আৰু ৰূপকোঁৱৰ চক এতিয়া নামটো সকলোৱে আকোৱালি লৈছে এই সন্দৰ্ভত মন্তব্য আছে শুনাবলৈ চেষ্টা কৰি আমাৰ নওগাঁৱৰ মাজমজিয়াত স্থিত ঢাকাইপট্টি নামৰ যোনটুকুৰা জাগা আছিল সেই টুকুৰা জাগাৰ যোনটো চাৰিআলি আছে সেই চাৰিআলিটোৰ সন্মুখত আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ এভাগ আবক্ষ মূৰ্তি আমি দেখা পাওঁ সেই আবক্ষ মূৰ্তিভাগত পৰম্পৰাগতভাৱে নওগাঁও জিলাখনৰ সাহিত্য সভাকে প্ৰমুখ কৰি বহুতো গণ্যমান্য অনুষ্ঠানে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ দিৱস ইত্যাদি উদযাপন কৰি আহিছে এইষাৰ কথা মনস্থ কৰি যে অকল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নহয় নওগাঁওবাসী ৰাইজৰো আবেগ অনুভূতি ইত্যাদি জড়িত হৈ আছে সেইকাৰণে এটা সিদ্ধান্ত লোৱা হৈছে যে এই জাগাটুকুৰা আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনটো আবক্ষ মূৰ্তি আছে তাৰ পৰা আগবাঢ়ি গৈ শায়ৰ ষ্টোৰ্ছ নামৰ যোনখন ষ্টোৰ্ছ আছে সন্মুখত আমাৰ চৈতন্য আমি ভাণ্ডাৰ এখন পাওঁ
সেই টুকুৰা জাগা পুনৰবাৰ কৈছোঁ আবক্ষ মূৰ্তিৰ পৰা চৈতন্য ভাণ্ডাৰলৈকে য'ত চাৰিআলি এটা আছে চাৰিআলিটোৰ পৰা অকণমান আগবাঢ়ি গৈ চৈতন্য ভাণ্ডাৰ আছে সেই জাগা টুকুৰাত এতিয়াৰ পৰা ৰূপ কোঁৱৰ চক বুলি জনা হ'ব সেই টুকুৰা জাগাৰ পৰা আগবাঢ়ি গৈ সম্পূৰ্ণ বড়বজাৰ যোনটো এলেকা আছে সেই বড়বজাৰ যোনটো এলেকা সেই এলেকাটো বা এলেকাখিনিক বড়বজাৰ এলেকা বুলি বা বড়বজাৰ বুলি জনাজাত হ'ব